নমস্কাৰ, মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' দিয়া হোৱা নাই। আজি ওলাই আহিছিলোঁ লগৰ ছোৱালী এজনীৰ ঘৰলৈ, মানে কাব্যশ্ৰীৰ ঘৰলৈ আহিছিলোঁ। আৰু আহি পাই আমাক দিলে চাহ, মিঠাই য'ত যি আছিলে চব গোটাই দিলে। এইজনী হৈছে কাব্যশ্ৰী আৰু এইজনী টুনা, এইজনী হৈছে হিমাক্ষী, এইজনী হৈছে নিকিতা। আৰু কেমেৰা দেখিলে বহুত ভাল পায় ইহঁতে। এইজনী স্নেহা। আৰু ইয়াৰ পিছতে আমি ফটো উঠিবলৈ গ'লোঁ। সেইটো ফটো মেইন হয় ন। তাৰপিছত বহুত দিন আচলতে লগ পোৱা নাই, সেইকাৰণে ওলাই আহিলে অলপ ভালো লাগে। সময়ৰ ব্যস্ততাৰ মাজত কেনেকৈ যে জীৱনবোৰ পাৰ হৈছে। আৰু ইফালে ইহঁতৰ খেৰৰ সেইটো দেখি পেলাই ইহঁতৰ গাত একদম ততেই নাই। আচলতে বহুত দিনৰ মূৰত লগ পালে হাঁহি ফূৰ্তিটো হ'ব। বহুত দিন লগ পোৱাই নাই। আৰু এয়া দেখিছে ইমান ধুনীয়া জেগাখিনি। আৰু এয়া হৈছে তেজপুৰৰ বজাৰ গাঁৱৰ কিছুমান সৰু সৰু এলেকা। আৰু আমি ইয়াৰ পিছত কমলা খালোঁ। খুব ভাল লাগিলে কমলাখিনি খাই। আৰু ইয়াৰ পিছত আমি ভাত খাবলৈ বহিলোঁ। ভাতটো আচলতে পথাৰতে খালোঁ। পথাৰত খাই যিহেতু পথাৰৰ আমেজেই একসুকীয়া, ভাল লাগিলে। টোটেল 9 বিধমান আইটেম আছিলে। আৰু আমি পেট ভৰাই খাই দিলোঁ গোটেইখিনি। আৰু ইহঁতৰ ডান্স, একদম বেলেগ, নতুন গানত নতুন ডান্স ইহঁতৰ একদম। তাৰপিছত আহিলোঁ আমি আৰু এজনীৰ ঘৰলৈ, যিহেতু ওচৰতে ঘৰ আছিলে। এইজনীৰ ঘৰলৈ, হিমাক্ষী, এই ঘৰলৈ আহিছোঁ। আচলতে চবৰে বোলে ভাত খাই পেট ফুল হৈ আছে, খাওঁ নাখাওঁকৈ খাইছে আৰু নাখালেতো বেয়া পাব। আৰু এনেকৈয়ে আমি দিনটো পাৰ কৰি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। এতিয়া ঘৰলৈ যাওঁ। আজিলৈ আহিছোঁ, বাই বাই।